মই পোনপ্ৰথমে আমাৰ কঠীয়াতলী বৰলুইতৰ যি মই খুব বেছি ধন্যবাদ জনালোঁ এই মঞ্চত সহযোগ কৰাৰ কাৰণে। কথাটো হ'ল কি, আজি আমি কঠীয়াতলী স্থানীয়বাসী হিচাপে কঠীয়াতলী যি আমাৰ গৌৰৱ কঢ়িয়াই আনিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদ্যঘোষিত ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 লগতে অসম আৰক্ষীৰ যি নিযুক্তি ABSI, UBSI, APRO, AB এণ্ড UB সকলোৰে যি ৰিজাল্ট আউট হ'ল, সেই ৰিজাল্টত আমাৰ কঠীয়াতলী অঞ্চলত এই গৌৰৱ কঢ়িয়াই আনিলে। প্ৰতিটো গাঁৱৰ কঠীয়াতলী অঞ্চলত প্ৰতিটো গাঁৱৰ ল'ৰা ছোৱালীসকলে নিযুক্তি লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। গতিকে প্ৰতিজন ছাত্ৰ ছাত্ৰীক আজি আমি এই কঠীয়াতলী যি মা মনসা হোটেলৰ যি প্ৰাংগণত আজি তেওঁলোকৰ কাৰণে এক অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানত প্ৰতিটো পেৰেণ্টছসকলকো আমি ইনভাইট কৰিছিলোঁ, তেওঁলোকো আজি উপস্থিত থাকে। বিশেষকৈ এই অনুষ্ঠানটো আয়োজন কৰাৰ উদ্দেশ্যটো এটাই হৈছে যে আমি কঠীয়াতলী হিচাপে, কঠীয়াতলী অঞ্চলৰ হিচাপে ছাত্ৰ ছাত্ৰীসকলে যিটো তেওঁলোকৰ যিটো কষ্ট কৰিছিলে, যিমান তেওঁলোকে শাৰীৰিকভাৱে বহুতখিনি পৰিশ্ৰম তেওঁলোকে কৰিছিলে, মেণ্টেলি খুব তেওঁলোকে চেষ্টা কৰিছিলে। আজি তেওঁলোকৰ চেষ্টাৰ ফলত আজি তেওঁলোকে কঠীয়াতলী বা তেওঁলোকৰ পেৰেণ্টছসকল পৰিয়ালৰ কাৰণে, গাঁওখনৰ কাৰণে তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে। গতিকে তেওঁলোকক আমাৰ ফালৰ পৰা কঠীয়াতলী নাগৰিক মঞ্চৰ তৰফৰ পৰা আমি এক সদৌ ছাত্ৰ সন্থাৰ পৰা আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিলোঁ। ভৱিষ্যতে যাতে তেওঁলোকে আকৌ আগুৱাই যায়। আমাৰ মাজত ভাল ভাল বিষয়া আমি দেখিবলৈ পাইছোঁ, UBSI পৰ্যন্ত আমি ইয়াত দেখিবলৈ পাইছোঁ, APRO বা ভাল ভাল গ্ৰেড 3টো আমি ভাল ভাল পদবী তেওঁলোকে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে তেওঁলোক সকলোকে আমাৰ ফালৰ পৰা আমি অভিনন্দন জ্ঞাপন কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ।